তো আজিৰ পৰা প্ৰায় 10 দিনমান জাল বাই বাই মাছ ধৰি আছিলে। তো ফিনিচিং কি কৰিছে চাই লওক, সিঁচি দিলে, ইমানেই মাছ ধৰি আদায় কৰিব নোৱাৰিলে। তো ফিনিচিং সিঁচি পেলাই মাছ ধৰিছে, সৰু ডাঙৰ সকলো মাছ ধৰি দিছে। তো মই নিপেন বাই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো চাই লওক, প্ৰায় 2 বিঘা মাটি এৰিয়া ফিচাৰী। আপোনালোকৰ আগৰ ব্লগত মই দেখাইছিলোঁ যে ইমানেই মাছ নিছিলোঁ, ময়ো মাছ নিছিলোঁ, ইমান মাছ ধৰিছিলে। তো সকলো বেপাৰী ইয়াৰ পৰা মাছ নি আদায় কৰিব পৰা নাই। তো ফিনিচিং সিঁচিছে, কিমান মাছ ওলাইছে, কি কথা আপোনালোকক সকলোবোৰ দেখাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। আপোনালোকক এই ফিচাৰীটো পাৰে পাৰে দেখাই আছোঁ, চাই লওক পৰিৱেশটো। এইফালে সিঁচি আছিলে, এইফালৰ পৰা সিঁচি এটা মোৰ পাইছেগৈ। তো পাৰটো দেখাইছোঁ, আপোনালোক চাই লওক। ফিচাৰী পাই পূৰা নেট দি পূৰা কভাৰিং কৰি থৈ দিছে, বেৰি থৈ দিছে। সুন্দৰ এটা ফিচাৰী। তো ওপৰত আছে বাগান, এয়া বাগান কলম দি থৈছে। তো এইফালে চাৰিও দিশটো আপোনালোকক দেখাই আছোঁ, চাই লওক। মানে কেম্পাছটো প্ৰায় নেট দি বেৰি থৈছে, কিমান দূৰলৈকে নেট দি বেৰি থৈছে আপোনালোকে চাই লওক। আৰু সেইফালে মাথাত মানে মাছ ধৰি আছে। তো আপোনালোকক কিমান মাছ ওলাইছে, কি কথা, তো চাই লওক। এই পুখুৰীটো যে সিঁচিছে, এইটো পূৰা বোকা আছে। এই বোকাখিনি উঠাই পেলাই এইবছৰ কাম মানে কমপ্লিট কৰি দিব। এই পুখুৰীটো যেতিয়া বোকাখিনি নুঠায়, তো পিছৰ বছৰ মাছ ডাঙৰ নহ'ব। সেইটো কাৰণে বোকাখিনি সিঁচি দিছে, বোকাখিনি উঠাই পিছৰ বছৰ। আৰু এটা ছাইডৰ মানে এটা পুখুৰীত প্ৰায় পোনা মাছ ৰেডি হৈ আছে। তো আপোনালোকক কৈছিলোঁ পোনা মাছ ৰেডি হৈ আছে। তো এই বছৰটো এই পোনা মাছখিনি ইয়াত যেতিয়া পানী হ'ব, বাৰিষা চিজনত পানী হোৱাৰ পিছত পোনা মাছ এৰি দিব। তো এই বোকাখিনি উঠাব লাগিব, সেইটো কাৰণে সিঁচিছে। আৰু মাছৰ সংখ্যা বহুত হৈ গ'ল, সেইটো কাৰণে মাছ উঠাই দিছে। এইবছৰ মাছ উঠাই দিছে। তো সেইফালে মেচিন লগাই দিছে। আপোনাক সমস্ত পৰিৱেশটো দেখাই আছোঁ, চাই লওক। তো এইফালে কেম্পাছটো চাই লওক, কিমান ডাঙৰ কেম্পাছ। প্ৰায় 2 বিঘা মাটি ফিচাৰী হয়। কেম্পাছটো বহুত সুন্দৰকৈ কৰি থৈছে ৰেডি, দেখিছেনে। তো এইফালে মাছ ধৰি আছে, চাই লওক। মাছ ধৰি আছে সকলোৱে। তো মাছ আদায় হৈ গ'ল আৰু পাৰত তুলি ৰেডি কৰি থৈছে। তো এইফালে আমাৰ সকলো ব্যক্তি ৰেডি হৈ আছে মাছ নিবলৈ। মাছৰ বেপাৰীও আছে, ইয়াৰ পৰা মাছ তুলি বিক্ৰেতা আছে। তো এইফালে আমাৰ ৰাইজ মাছ নিবলৈও ৰৈ আছে, চাই লওক কিমান ৰাইজ আছে। আৰু এইফালে মাছ ধৰি পূৰা কমপ্লিট ৰেডি কৰি দিলে। তো ময়ো আহিছোঁ, মাছ নিম কথা নাই, কিন্তু বিশেষকৈ চাবলৈ আহিছোঁ। আমাৰ বন্ধুৱে মোক খবৰ দিলে যে আজি ফিনিচিং কৰিব। তো সেইটো কাৰণে আহি আছোঁ, চাই লওক। কেম্পাছটো দেখাই আছোঁ আপোনালোকক। এইফালে কাদি বহি আছে দেই মোৰ বন্ধু, মাছ নিবলৈ পূৰা। সেইফালে জুব্ৰত পূৰা ৰেডি। এইফালে সকলো কেইজন বেপাৰী বহি আছে মাছ নিব। পইচাত আহি গ'লি, হাঁহ এটা দি দে। এইয়া পইচাত আহিছে মাছ নিবলৈ, মই ওচৰৰে লোৱা দেই। এইফালে মাছ পূৰা ধৰি আছে। তো এইফালে এইটো ফিচাৰী আমাৰ সৰুকৈ এইটো পোনাৰ কাৰণে ৰেডি হৈ আছে। এইটো পোনা পূৰা ইয়াত ফিটিং হৈ আছে। এইটো ফিচাৰী যেতিয়া আমাৰ বোকা চোকা তুলি ৰেডি, এইবছৰ পানী হ'ব। তো ইয়াৰ পৰা আনলোড কৰি পেলাই পোনা ইয়াত এৰিব। তো সকলোকে অনুৰোধ জনাইছোঁ, যদি আপোনালোকৰ পোনা দৰকাৰ হয়, তো মই তলত কণ্টেক্ট নাম্বাৰ দি দিম। কণ্টেক্ট নাম্বাৰ যোগাযোগ কৰি আপোনালোকে পোনা ইয়াৰ পৰা নিব পাৰিব। তো আমাৰ অ'নাৰ আছে সুনীলদাৰ লগত কথা পাতিছোঁ, আগৰ ব্লগত দেখাইছোঁ। তো সুধি লওঁ কেনেকুৱা কি ধৰণে পোনা বিক্ৰী কৰিব। তো এইফালে চাই লওক, 2টা মেচিন অলৰেডি লাগি আছে, এতিয়াও পানী অলপ বাকী আছে। এই মেচিনে এই ফিচাৰীৰ পৰা ডিষ্ট্ৰিবিউট কৰে পানী ইয়ালৈ। তো বাগানত পানী দিবই লাগে। মেচিন ৰেডি 2টা দিছে। কাৰণ সুন্দৰ প্ৰকৃতিৰ মনোমোহা পৰিৱেশ বাগানত পানী দিব লগা হয়। কলম দিয়াৰ পিছত বাগানত পানী দিব লগা হয়। এই ফিচাৰীৰ পৰা পানী দি সুন্দৰকৈ কৰি আছে। গোটেই চিষ্টেমটো মানে বহুত ধুনীয়াকৈ কাৰবাৰ কৰি আছে। তো এইফালে আমাৰ অ'নাৰ সুনীলদা আছে। সুনীলদা নমস্কাৰ দেই। তো এইফালে আমাৰ পুখুৰীটো যে আপুনি যে সিঁচিলে, এই বোকাখিনি এতিয়া কি তুলিব নেকি? এতিয়া অলপ বোকা তুলিবলৈ আছে। তাৰপিছত চূণ দি পেলাই আকৌ নতুনকৈ ৰেডি কৰিব লাগিব। চূণ দিব লাগিব, খলিও দিব লাগিব। সেইখিনি চব ৰেডি কৰিব লাগিব আকৌ নেক্সটৰ কাৰণে বোকা অলপ চাফা কৰি তাৰপিছত ৰেডি কৰি পানীটো ৰেডি হৈ যাব। তেতিয়া আপুনি মানে পোনা ইয়াতে জিৰোৱা আছে নহয় জানো? মই পোনা ৰেডি কৰা আছে। তো কিমান পোনা ৰেডি হৈ আছে ইয়াত? মোটামুটি মোৰ নিজলৈ দি পেলাই বাচিব ন? তো মানে বেলেগ একো দিব পৰা হ'ব? দিওঁ মই, কোনোবাই দিয়ে ন? কোনোবাই এপ্ৰ'চ কৰিলে দিওঁ। খালি মোৰ মানে সমস্যা কি হয়, মোৰতো তেনেকুৱা বেপাৰী চেপাৰী নাই। নিজে আহি পেলাই নিবলগীয়া হয়। তো আমাৰ সুনীলদাই মানে পোনা ডিষ্ট্ৰিবিউট কৰিব। তো আপোনালোকৰ যদি মই যোগাযোগ নম্বৰ তলত দি দিম, যে আপোনালোকৰ প্ৰয়োজন হয়। তো বহাগ মানত দিব ন? বহাগ মানততো বৰষুণৰ ওপৰত ডিপেণ্ড কৰি পেলাই, বতৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকে যদি পোনা দৰকাৰ হয়, তো সুনীলদাৰ পৰা নিব পাৰিব। মই কণ্টেক্ট নাম্বাৰ তলত দি দিম, যোগাযোগ কৰিব।
তো এইফালে গোটেইটো পুখুৰী সিঁচি অলৰেডি ৰেডি কৰি দিলে। তো আজি প্ৰায় 10 দিনে মাছ ধৰি আছে, কিন্তু মাছ জালত এদাই কৰিব নোৱাৰি পেলাই ফিনিচিং সিঁচি দিছে। তো এইফালে ওপৰৰ বাগান আপোনালোকক দেখাইছোঁ, ইয়াৰ পৰা ডিষ্ট্ৰিবিউট হয় পানী তালৈ। তো সুন্দৰকৈ মাছ ধৰিছে। কিমান মাছ পালে আপোনালোকক সকলোখিনি দেখাই দিম। তো আপোনালোকে পোনা যদি দৰকাৰ হয় কণ্টেক্ট নাম্বাৰ মই দিম, যোগাযোগ কৰিব। এইফালে পোনা পূৰা ৰেডি হৈ আছে, দেখিছেনে? এইটো ফিচাৰীৰ পৰা ইয়ালৈ ডিষ্ট্ৰিবিউট কৰিব। সুন্দৰকৈ এখন মৎস্যৰ মানে ফাৰ্ম গঢ়ি তুলিছে। তো তেখেতৰ পৰামৰ্শ লৈ বা তেখেতৰ অনুপ্ৰেৰণাত আমাৰ অসমৰ নিবনুৱা যদি যুৱক আছে মানে সঁহাৰি পাব এই ভিডিঅ'টো চাই পেলাই। তো ভিডিঅ'টো যিসকলে চাই আছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো এইফালে ডাঙৰ মাছ ওলাই গ'ল, বৰ বেছি ডাঙৰ নহয়, তথাপিও আগত ডাঙৰ মাছবোৰ জাল বাই ধৰা হ'ল। এইফালে ভাঙন, মিৰিকা, চিৰিকা এইবোৰ আছে, গৰৈ মাগুৰলৈকে আছে দেই, বহুত ডাঙৰ মাগুৰ আছে। তো মাগুৰ আছে, দেখাই আছোঁ আপোনালোকৰ। ওলাই গ'ল প্ৰায় কিমান হ'ল দাদা? 10 কেজি 15 কেজি হৈ যাব ন? মাছ চাই লওক কিমান সুন্দৰ 3 কেজি মাছ ওলাই গ'ল, জীয়া একদম লোকেল মাছ, পিয়'ৰ মাছ আমাৰ নেটত জীয়াই থোৱা হৈছে। চাই লওক বহুত ডাঙৰ মাগুৰ ওলালে দেই, চাই লওক নেটত জীয়াই থৈছে। মই আপোনালোকক দেখাবলৈকে লৈ আহিছোঁ। এইয়া দেখিছেনে? ৰবি ৰ মাগুৰৰ বাদে বেলেগ মাছো আছে নি? সেইটো কাৰণে মাৰিছে ইমান। তো এইফালে নেটৰ ভিতৰত জীয়াই থোৱা হৈছে, চাই লওক ডাঙৰ মাগুৰ প্ৰায় এটা মাগুৰত প্ৰায় 300 গ্ৰামমানকৈ আছে, দুটা মাগুৰত প্ৰায় আধা কেজি 550 গ্ৰাম হৈ যাব। ইয়াত শিঙি আছে, চব ডাঙৰ শিঙি মাগুৰ। আৰু এইফালে মালি চালি কিবা কিবি আছে, ডাঙৰ কমল কাপ আছে নি? ওপৰলৈ উঠিব লাগিছিলে। তো নেটৰ ভিতৰত সোমাই আছে, পানীত মানে জীয়াই থোৱা আছে, উঠাব পৰা নাই। তো উঠালে দেখাই আছোঁ আপোনালোকক, নহ'লেতো বহুত ডাঙৰ মাগুৰ ওলাইছে। ডাঙৰ শাল, এইটো শ'ল নেকি? শাল আছে। এইফালে মালি আছে এজনী, মালি দুজনী আছে। মাগুৰ চাই লওক প্ৰায় 300 গ্ৰাম ৱেটৰ মাগুৰ আছে দেই। প্ৰায় মাগুৰ 7-8 কেজি মাগুৰ ওলাইছে, দেখিছেনে কিমান সুন্দৰ মাছ। এইফালে ৱেট কৰি আছে 6 কেজি ৱেটৰ মাগুৰ, চাই লওক ডাঙৰ মাগুৰ।